আলফা স্বাধীনৰ ম্যানমাৰৰ কেম্পত ড্ৰোনেৰে আক্ৰমণ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আলফা স্বাধীনৰ 4টা কেম্পত ড্ৰোনেৰে আক্ৰমণ কৰিছে ড্ৰোনেৰে 150টা বোমা নিক্ষেপ কৰিছে আলফা স্বাধীনৰ ম্যানমাৰ স্থিত শিবিৰত এই আক্ৰমণত বহু কেইজন আলফা স্বাধীনৰ নেতাকেদাৰ হতাহতৰ খবৰ পোৱা গৈছে আলফা স্বাধীনৰ শীৰ্ষ নেতা নয়ন অসম গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আহত হৈছে আক্ৰমণত মণিপুৰী বিদ্ৰোহী সংগঠন পিএলএৰ কেম্পতো হৈছে আক্ৰমণ এতিয়ালৈকে বহু বিশেষ তথ্য পোহৰলৈ অহা নাই এতিয়ালৈকে জানিব পৰা নাই কোনে আক্ৰমণ কৰিছে ডাঙৰ খবৰ এই মুহূৰ্তত আৰু ডাঙৰ খবৰ আলফা স্বাধীনৰ ম্যানমাৰ কেম্পত ড্ৰোনেৰে আক্ৰমণ আলফা স্বাধীনৰ 4টা কেম্পত ড্ৰোনেৰে আক্ৰমণ হৈছে ড্ৰোনেৰে 150টা মান বোমা নিক্ষেপ কৰা হৈছে জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা সংযুক্ত হৈছে আমাৰ হৈতে এই মুহূৰ্তত বিজু কুমাৰ ডেকা হেহুটিয়া খবৰ কি লাভ কৰিছে হয় আজি পুৱতি নিশাৰ এই ঘটনা সংঘটিত হৈছে আসলতে ভাৰতীয় সীমান্তৰ তৰফৰ পৰা বহু কেইখন ড্ৰোন আলফা স্বাধীনৰ যি 4টা কেম্প ভাৰত ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা ভাৰতৰ তৰফৰ পৰা প্ৰায় 10ৰ পৰা 30 কিলোমিটাৰ ভিতৰত তেওঁলোকৰ আছে সেই কেম্পত ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে বুলি তথ্য আহিছে কিন্তু স্পষ্ট তথ্য ইকুৱালৈকে অহা নাই কিন্তু 4টা কেম্পত একে সময়তে প্ৰায় 150টা বোমা নিক্ষেপ কৰা হৈছিল ড্ৰপ কৰা হৈছিল আৰু সেই ড্ৰপ কৰাৰ ফলত নয়ন অসম যিগৰাকী আচলতে বিত্ত সচিবৰ দায়িত্বত আছে মেজৰ জেনেৰেল ব্ৰিগেডিয়াৰ জেনেৰেল সেইগৰাকী ব্ৰিগেডিয়াৰ জেনেৰেল নয়ন অসম গুৰুতৰভাৱে আহত হৈছে বুলি এই মুহূৰ্তত তথ্য আছে আৰু নয়ন অসমৰ যিটো কেম্প ভাৰত ম্যানমাৰ সীমান্তৰ পৰা অতি কম দূৰত্বত অৱস্থিত আৰু সেই কেম্পটোতে বিশেষভাৱে তাত আক্ৰমণ কৰা হৈছিল আৰু বিশেষভাৱে তাত প্ৰায় 75-70ৰ পৰা 80 এটা বোম তাত নিক্ষেপ কৰা হৈছিল ড্ৰোনেৰে আৰু তাৰ ফলত সেই স্থানত যিসকল লোক আছিল অৰ্থাৎ আলফা স্বাধীনৰ যিসকল নেতা কেদাৰ আছিল তাৰ ভিতৰত নয়ন অসম গুৰুতৰভাৱে আহত হৈছে আৰু বহু কেইগৰাকী আলফা স্বাধীনৰ নেতা কেদাৰ আহত হৈছে বুলি তথ্য আহিছে আৰু পুৱতি নিশাৰ ভাগত এই ঘটনাটো সংঘটিত হৈছে এতিয়াও সমগ্ৰ অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সূচনা হৈ আছে আৰু বিস্তৃত তথ্য এই মুহূৰ্তলৈ আমি চেষ্টা কৰি আছো যে আসলতে এই আক্ৰমণত আৰু কোন নেতা কেদাৰ আহত হৈছে আৰু এই বৰ্তমানৰ পৰিস্থিতি কেনে ধৰণৰ অৱস্থাত আছে সেইখিনি বিজু কুমাৰ ডেকা আক্ৰমণ কোনে কৰিছে সেয়া কিবা খবৰ আহিছে নেকি আৰু সমান্তৰালকৈ আৰু এটা প্ৰশ্ন বা প্ৰসংগ যে কেৱল আলফা স্বাধীনে নহয় মণিপুৰী যিটো সংগঠন পিএলএৰ কেম্পতো আক্ৰমণ হৈছে হয় গোটেই সাগাইং ডিভিজনটো যিটো অঞ্চল ম্যানমাৰ ইষ্টাৰ্ণ নাগালেণ্ড হিচাপে পৰিচিত আৰু সেই অঞ্চলছোৱাত মণিপুৰী সশস্ত্ৰ বিদ্ৰোহী সংগঠন পিএলএৰ এটা ডাঙৰ কেম্প আছে সেই কেম্পতো আক্ৰমণ কৰা হৈছে সেই কেম্পত আক্ৰমণ কৰাৰ ফলত কেম্প এৰি বহু সংখ্যক তেওঁলোকৰ নেতা সদস্য তাৰ পৰা পলায়ন কৰাৰ তথ্য আহিছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে 1.5 বছৰ পূৰ্বে একেদৰে আন এক আক্ৰমণ কাণ্ড সংঘটিত হৈছিল ড্ৰোনেৰে তাত আক্ৰমণ কৰা হৈছিল আলফা স্বাধীনৰ কেম্পত 1.5 বছৰ পূৰ্বে সেই আক্ৰমণত এগৰাকী আলফা স্বাধীনৰ সদস্য গুৰুতৰভাৱে আহত হোৱাৰ তথ্য আহিছিল আৰু এই সন্দৰ্ভত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ তথা সভাপতি পৰেশ বৰুৱাই এই সন্দৰ্ভত উল্লেখ কৰিছিল যে ড্ৰোনেৰে আক্ৰমণ কৰাৰ সময়ত তেওঁলোকে এক বিশেষ নিৰাপত্তা ব্যৱস্থা গঠন কৰিছিল আৰু সেই ড্ৰোন আক্ৰমণত বিশেষ ক্ষতিগ্ৰস্ত নহল কিন্তু এগৰাকী প্ৰাণ দিবলগীয়া পৰিৱেশৰ সূচনা হৈছিল কিন্তু আজিৰ ঘটনাটো অতি ভয়ংকৰ হিচাপে বিবেচিত হৈছে ইয়াত ভাৰতীয় সেনাবাহিনীয়ে বিশেষভাৱে ইয়াত আক্ৰমণ কৰাৰ হৈছে বুলি সন্দেহ কৰা হৈছে কিন্তু এই সন্দৰ্ভত ভাৰতীয় সেনাবাহিনী বা ভাৰতীয় নিৰাপত্তা সংস্থাৰ তৰফৰ পৰা কোনো তথ্য স্পষ্ট অহা নাই আমি এই মুহূৰ্তত বিদায় লৈছো ধন্যবাদ বিজু কুমাৰ ডেকা আমি পৰৱৰ্তী সময়ত অধিক জানিম কি হৈছে শেহতীয়া আপডেট